নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাতে এটা নতুন ভিডিঅ'টোলৈ। পোনপ্ৰথমতে সকলোকে নমস্কাৰ। বহুতে মোক কমেণ্ট কৰি আছে, বৰ্তমান আছাম পুলিচ কামাণ্ডৰ ইণ্টাৰভিউ চলি আছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত। তাৰ পাছতে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ আৰম্ভ হ'ব আৰু মাজুলী ডিষ্ট্ৰিক্টৰ আৰম্ভ হ'ব। তাৰ পাছত পোনপ্ৰথমতে বহুতে মোক কমেণ্ট আহিছে মাজুলী ডিষ্ট্ৰিক্টৰ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ। মই ধেমাজিৰ পৰা চাই আছোঁ আপোনাৰ ভিডিঅ'টো আপুনি আহিব বুলি। তাৰপাছত আকৌ মাজুলীৰ পৰাও এনেকৈ কমেণ্ট কৰি আছে বহুতৰে। সেইটো কাৰণে মই এটা ভিডিঅ' এটা বনাই দিওঁ। আৰু পোনপ্ৰথমে মোৰ আজি মেইন টপিকটো হৈছে, বহুতৰে কমেণ্ট আহিছে আগৰ যদি ভিডিঅ'টো মই আপলোড কৰিছিলোঁ। মোৰ কামাণ্ডো ইণ্টাৰভিউ কেনেকুৱা আছিলে, বা মই ৰানিঙত কিমান পাইছে, বা মোৰ লং জাম্পত কিমান পালে, লক্ষী নামত কিমান পালে, বা 100 মিটাৰত কিমান পালে, চবখিনি আপোনালোকক জনাই আছোঁ। বহুতৰে কমেণ্ট আহিছিলে, সেইটো কাৰণে এটা মই ভিডিঅ'ই বনাই দিওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে মই আপোনালোকৰ লগত আজি আহিলোঁ। মোৰ যোৱা 20 ডিচেম্বৰ তাৰিখে মই ইণ্টাৰভিউ মাৰিছিলোঁ, কিন্তু আজিলৈকে মই ভিডিঅ'টো বনোৱা নাছিলে। আপোনালোকক টোটেল মাৰ্কটো কৈ দিছিলোঁ 67 বুলি, কিন্তু 67 কেনেকৈ হ'ল মই আপোনালোকক জনাই আছোঁ। ৰানিঙত কিমান পাইছে বা মোৰ ৰানিঙত কিমান হৈছিলে। মই যেতিয়া ৰানিঙত ইয়াত প্ৰেক্টিছ কৰি আছোঁ, তেতিয়াতো ইয়াত কম টাইম লাগিছিলে, তাত অলপ বেছি টাইম লাগিলে বহুত। সেইটো কাৰণে বেয়া লাগিলে। তাত মই বেছি দিন প্ৰেক্টিছ কৰা নাই, জাষ্ট মই 10 দিন প্ৰেক্টিছ কৰিছিলোঁ। 10 দিনে 15 দিনমান প্ৰেক্টিছ কৰিছিলোঁ। মই 5 তাৰিখৰ পৰা 10 তাৰিখৰ পৰা প্ৰেক্টিছ কৰিছিলোঁ। মোৰ 20 তাৰিখত ইণ্টাৰভিউ আছিলে। যদি আপুনি এইটো ভিডিঅ' চাই আছে, কামাণ্ডো যদি আপুনি ইণ্টাৰভিউ দিছিলে, আপোনাৰ যদি কোনো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, আপুনি কমেণ্ট কৰিব। যদি আপুনি কিমান পাইছে নিশ্চয় জনাই দিব, তেতিয়া মই কাটাগৰী এটা বনাব পাৰিম, কামাণ্ডো কাটাগৰী এটা। পোনপ্ৰথমতে মই আজি মোৰ পাৰফৰ্মেঞ্চ ৰিপৰ্ট আপোনালোকৰ লগত লৈ আনিছোঁ। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। মোৰ ৰানিঙত পাইছে 11.51 পাইছে, 11.51 পালে। মই তাতে টাইমটো লাগিলে 17 মিনিট 53 ছেকেণ্ড লাগিলে। ইয়াতে প্ৰেক্টিছ কৰি থাকোঁতে মোৰ 17 মিনিট 11 ছেকেণ্ড লাগিছিলে। কিন্তু তাত ফিল্ডো অলপ বেয়া ন, আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফিল্ডখনো অলপ বেয়া, বালি টাইপৰ, গ্ৰাউণ্ডটো অলপ ইফালে বালি টাইপৰ হয় আৰু অলপ বেয়া টাইপৰ, আৰু ইমানখিনি ভাল নহয়। আমাৰ 12ৰ পৰা ঘূৰিবলগীয়া হয় 400 মিটাৰ ট্ৰেক আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত। যিহেতু আমাৰ এতিয়া মোৰ মাজুলীৰ ল'ৰা এজনে মোক কমেণ্ট কৰি আছে 320 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰি আছে, আমি 17.5 মিনিট লাগি আছোঁ বুলি। প্ৰেক্টিছ কৰি থাকা, আপুনি চাই আছে ভিডিঅ'টো, আকৌ এবাৰ আপুনি কমেণ্ট কৰি ল'ব। 400 মিটাৰ ট্ৰেকৰ বা 320 মিটাৰ ট্ৰেকৰ কোনো ডিপেণ্ড নাই। কিন্তু আপোনাৰ প্ৰেক্টিছৰ যদি প্ৰেক্টিছ ভাল, তেতিয়া আপোনাৰ প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰে। যদি আপুনি প্ৰেক্টিছ কৰিব, যদি হাৰ্ড প্ৰেক্টিছ যদি আপুনি চলি আছে, নিশ্চয় আপুনি পাৰিব আপোনাৰ টাইম মতে। মাজুলীৰ ল'ৰা এজনে কমেণ্ট কৰি আছিলে। সেইটো কাৰণে মোৰ টাইমটো লাগিলে, আপোনালোকে নিশ্চয় দেখিছে 17 মিনিট 53 ছেকেণ্ড লাগিলে টাইমটো। ইয়াত ইণ্টাৰভিউত লাগিলে ইয়াতে প্ৰেক্টিছ কৰি থাকোঁতে আপোনালোকক এটা ভিডিঅ'ৰ যোগেদি মই দেখাই দিছিলোঁ। এইটো ভিডিঅ'ত দেখাই দিছিলোঁ আপোনালোকক 17 মিনিট 11 ছেকেণ্ড লাগতে লাগিছিলোঁ। এতিয়া ইয়াত মই লাগিছোঁ টাইমত, ইয়াত মই লাগিছে 17 মিনিট 53 ছেকেণ্ড লাগিছে। তাৰপাছত মই লং জাম্পত এবাৰতে এক্সিলেণ্ট মাৰিলোঁ, 549 চেণ্টিমিটাৰ মাৰিলোঁ জাম্প কৰিলে এবাৰতে। তাতে 20 মাৰ্ক পাইছোঁ। লং জাম্পত ফুল মাৰ্ক 20 মাৰ্ক হৈছে। তাতে চিন আপ মাৰিলোঁ, 20 মাৰ্ক পালোঁ। 20 মাৰ্ক ফুল মাৰ্কটো, তাতে মই 20 মাৰ্ক পালোঁ। তাৰপিছত মোৰ 100 মিটাৰ আপোনালোকে দেখিছে, 100 মিটাৰ মোৰ 11 ছেকেণ্ড 820 মাইক্ৰ' ছেকেণ্ড লাগিছে। দেখি পাইছে আপোনাৰ নিশ্চয় স্ক্ৰীণত। তাতে পাইছে 16 মাৰ্ক পালোঁ। মোৰ টোটেল হ'ল 67.51 হ'ল, 67.51 হ'ল মোৰ, আৰু আছাম পুলিচ কামাণ্ডো বেটেলিয়ানত। এইটো আছিলে মোৰ ৰানিং পাৰফৰ্মেঞ্চ ৰিপৰ্ট। যদি আমি যেতিয়া ৰানিং কৰিছিলোঁ 20 ডিচেম্বৰ তাৰিখে, তাতে আমাৰ বেছি কেণ্ডিডেট নাছিলে, খুব বেছি 80জন 90জন আছিলে আমাৰ কেণ্ডিডেট তেতিয়া। তাতে ভাল আছিলে। আমি ফাৰ্ষ্ট গ্ৰুপত দৌৰিছিলোঁ। ফাৰ্ষ্ট গ্ৰুপত আমি 20জনকৈ দৌৰাইছিলোঁ আমাৰ গ্ৰুপত। 20জনত দৌৰাইছিলোঁ। 20জনত আমাৰ 11জন ফেইল হ'ল, 9জন পাছ কৰিছিলে। তাৰপাছত 9জনত গোটেইখিনি হাই মাৰ্ক পাইছে। আমাৰ 69টো আছিলে আমাৰ হাইষ্ট মাৰ্ক, 69 পাই ওলাইছিলে আমাৰ 9জনৰ ভিতৰত। আমাৰ টোটেল দৌৰাইছিলে আমাৰ গ্ৰুপটো 4টা গ্ৰুপ। আমাৰ যেতিয়া আমাৰ 20 তাৰিখ আছিল ৰানিং, তেতিয়া আমাৰ গ্ৰুপ 4টা গ্ৰুপ দৌৰাইছিলে। 20জনকৈ 80জন আছিলে আমাৰ গ্ৰুপত। তাতে আমাৰ 20জনকৈ আমাৰ ফাৰ্ষ্ট গ্ৰুপ আছিলে, আমাৰ 20জনকৈ দৌৰাইছিলোঁ। তাতে আমাৰ 11জন ফেইল হ'ল আৰু 9জন পাছ কৰিছে। 9জনৰ ভিতৰত আমাৰ হাইষ্ট মাৰ্ক 69টো আছিলে। তাতে 69 পাইছিলোঁ, ল'ৰা এজন পাইছিলে। তাৰে আমাৰ ইয়াৰে ল'ৰা, লখিমপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰা। আকৌ বাকী নেক্সট ৰানিং কৰাবিলাক এনেকৈ 69 পোৱা বহুতো আছে। 69, 68 পোৱা, 67 পোৱা ল'ৰা
আমাৰ 66, 67, 65 এইবিলাক কমন মাৰ্ক হৈ পৰিছে মানে কমন মাৰ্কটো ক'বলৈ গ'লে 67 হৈ পৰিছে মোৰতো যেতিয়া মই পাইছোঁ এতিয়া 67.51 পাইছোঁ চ' মোৰতো এডমিট আহিব নাহে মই গম নাপাওঁ এইবিলাক মই মেটাৰ নকৰোঁ যেতিয়া আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ ভিডিঅ' চাই কিনে বা আপোনাৰ কমেণ্টখিনি চাই মই ৰিপ্লাই দিব বা চাব তেতিয়া এটা ভিডিঅ' বনাম কাটাগৰী কিমানৰ পৰা এডমিট হোৱাৰ চান্স এটা আছে তো আপোনালোকক নিশ্চয় জনাই দিম তো এতিয়া আমাৰ এইদিনা আমাৰ এনেকৈ 80জন দৌৰাইছে নেক্সট 21 তাৰিখত আমাৰ মোৰ লগৰে আপোনালোকক আগৰ ভিডিঅ' নিশ্চয় চাইছে 70 পোৱা ল'ৰা এজন আমাৰ গাঁৱৰে ল'ৰা মোৰ লগৰ এটা এইটো ভিডিঅ' আপোনালোকে নিশ্চয় চাইছে এই ভিডিঅ'টো মই আপলোড কৰিছোঁ ৰানিং কৰিছিলোঁ 21 তাৰিখে ৰানিং কৰিছিলে মই ৰানিং কৰিছিলোঁ 20 তাৰিখে তো ইহঁতে প্ৰেক্টিছ কৰা ল'ৰা আগৰ পৰা আমি একেলগে প্ৰেক্টিছ কৰিছোঁ কিন্তু মই অলপ মোৰ প্ৰব্লেম মোৰ পাৰ্চনেল কাম থকাৰ কাৰণে মই প্ৰেক্টিছ কৰিব নোৱাৰিলোঁ তো ইমানে আছিলে মোৰ পাৰফৰ্মেঞ্চ 67 পাইছোঁ আপুনি কিমান পাইছে আপুনি কমেণ্ট কৰি জনাম তেনে আমাৰ কাটাগৰী লিষ্ট এটা বনাব পাৰিম এতিয়ালৈকে বাকী আছে ধেমাজি ডিষ্ট্ৰিক্ট আৰু আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ ৰানিং কৰা বাকী আছে চ' ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা যদি ৰানিং মাজুলী ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট কৰি জনাব আমাৰ ইয়াৰ 4খন যাতে অলপ আমাৰ ফিল্ডখন অলপমান অকণমান বেয়া টাইপৰ তো তাতে আপোনালোকে প্ৰেক্টিছ কৰিবা তো বাই বাই আজি ভিডিঅ'টো ইমান যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই